নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য তো কথা হল এই কেদিন আমি দেখি আছো চাৰিওফালে পানী গুৱাহাটীত দেখিছো বহুত পানী বৰষুণ দিলেই পানী হৈ আছে তো আমি দেখিছো কিছুমান জায়গাত ঘৰতো পানী সোমাইছে তো এই সময়ত আমি বহুতখিনি সাৱধান হ'ব লগা হয় যিখিনি বস্তু আমি সকলোৱে জানো কিন্তু হয়তো আমি অৱলম্বন কৰা নাই এইখিনি কথা আজি আপোনালোকক মাজত মই বাৰ খোৱাব বিচাৰিছো তো যেতিয়া এই পানীটো ঘৰত সোমাই যেটো পানী খুব লেতেৰা কাৰোবাৰ হয়তো নলাৰ পৰা আহা পানী কাৰোবাৰ বাথৰুমৰ পানী তো গুটি কন্টামিনেটেড ওয়াটাৰ বিলাক আহি কিনে আমাৰ ঘৰত সোমাইছে তো আমাৰ হয়তো স্কিন কন্টেক্টত আহিছে ভৰিত লাগিছে তো এনেকুৱা যদি হৈ আছে আমি কিছুমান সাৱধান হ'ব লগা সময় হৈ গল কাৰণ যদি এই পানীটো আপোনাৰ শৰীৰত লাগি থাকে তেনেহলে আপোনাৰ স্কিন ইৰিটেশন হ'ব পাৰে স্কিনত বহু ধৰণৰ ৰোগ হ'ব পাৰে তো যদি এনেকুৱা কন্ডিশন হৈ আছে আপুনি ব্যৱহাৰ কৰিব পাৰে কিছুমান গম বুটস তেনুকা যিবিলাক ডাঙৰ ডাঙৰ জোতা আছে একদম ভৰিৰ আঁঠুলৈকে হাত এনেকুৱা ব্যৱহাৰ কৰিব পাৰে যদি আপুনি যদি ঘৰত আছে আপোনাৰ যদি তেনুকা নাই যদি স্পৰ্শত আহি গল তেনেহলে আপুনি ঘৰত গৈ খুব সোনকালে ভাল সাবুনেৰে আপুনি ভৰিখন ধুই দিয়াটো খুব প্ৰয়োজন ফ্ৰিকুৱেন্টলি ধোৱাটো প্ৰয়োজন নেক্সট কথাটো হল সেই যেটো পানী সেই পানীটো আপোনাৰ সাৰফেসৰ পৰা আমাৰ গ্ৰাউণ্ডলৈ গৈ আছে আৰু সেই পানীটো যদি গ্ৰাউণ্ডলৈ যায় বা যদি সেই পানীটো গৈ কিনে আপোনাৰ যত সেফটি ট্যাঙ্ক আছে যত আপোনাৰ পানীটো আপোনাৰ গ্ৰাউণ্ড ওয়াটাৰটো জমা হয় তেনেকুৱা জায়গাত যদি স্পৰ্শ হৈ গৈছে তেনেহলে এই পানীটোতো আপোনাৰ ব্যাকটেৰিয়া ভাইৰাছ প্ৰটোজোৱা ফাংগাছ এইবিলাক বস্তু থাকিব তো এই মাইক্ৰো অৰ্গানিজমছ বিলাকে সেই পানীটোক আকৌ ফাৰ্দাৰ আপোনাৰ কন্টামিনেট কৰি দিলে যেটো পানী আপুনি ব্যৱহাৰ কৰিব খোৱাৰ ক্ষেত্ৰত তো তেনেকুৱা পানী যদি আপুনি ব্যৱহাৰ কৰিব লগা হয় তেনেহলে আপোনাৰ নানানটা ৰোগত আপুনি ভুগিব পাৰে কলেৰা ডিসেন্ট্ৰি ডায়েৰিয়া টাইফয়েড তাৰপিছত আপোনাৰ হেপাটাইটিছ এ এনেকুৱা বিভিন্ন ৰোগত আপুনি হয়তো ভুগিব লগা হ'ব পাৰে তো তেনেকুৱা বেমাৰ নহবৰ কাৰণেও আৰু এটা ডাঙৰ কথাটো হৈছে যে আপুনি হয়তো সেই পানীটো ব্যৱহাৰ কৰিলে আপুনি গৰম কৰি খাব লাগিব ঠাণ্ডা পানীটো একদমই ব্যৱহাৰ নকৰিব গ্ৰাউণ্ড ওয়াটাৰ আজি ডেটা ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব যত এই এনেকুৱা কন্টামিনেটেড ওয়াটাৰ বিলাক আহি কিনে ইফাল সোমাই আছে যদি আপোনাৰ গ্ৰাউণ্ড ওয়াটাৰ যদি গৰম পানী খৰি খাবৰ কাৰণে যদি ইচ্ছা নাই তেনেহলে আপোনালোকে যেটো আমাৰ বিসলেৰী বা আপোনাৰ যিবিলাক কিনিব পৰা ওয়াটাৰ ড্ৰিংকিং ওয়াটাৰ প্ৰায় সেই ওয়াটাৰ আনি আপুনি ব্যৱহাৰ কৰক আদাৰৱাইজ এই যিবিলাক অসুখৰ কথা কলো মই এনেকুৱা অসুখত ভুগিব ইয়াৰ লগতে আপোনালোকে যেটো হ্যান্ড ওয়াশিং প্ৰেক্টিস হেতু খুব প্ৰয়োজন হ্যান্ড ওয়াশিং প্ৰেক্টিসটো ৰাখিব আপোনালোকে হ্যান্ড ওয়াশিং প্ৰেক্টিসটো নাৰাখিলেও বহুত ইস্যু হ'ব পাৰে কাৰণ সেই লেতেৰা পানী লাৰি আছে সেই লেতেৰা পানীটো যদি আমি ভালদৰে হাতখন ধুই নিদিও তেনেহলে আমাৰ এই বেমাৰবিলাক আমাৰ শৰীৰত আহি যাব পাৰে তো যদি কাৰোবাৰ হাত ভৰি কাটা আছে তেনেহলে এনেকুৱা পানীৰ স্পৰ্শত একেবাৰে আহিব নালাগে যদি আহিছে তেনেহলে সেই স্পৰ্শেদি আপোনাৰ শৰীৰৰ ভিতৰত সেই ব্যাকটেৰিয়া ভাইৰাছ বিলাক সোমাই যাব পাৰে এটো এটা ৰিস্কি ফ্যাক্টৰ হয় তো মই ভাবো আজি এই এটা সামান্য ভিডিও যেটো সজাগতাৰ কাৰণে খুবেই প্ৰয়োজন সেই কাৰণে যে ভিডিওটো বনালো যেহেতু কন্টিনিউয়াসলি এনেকুৱা আৰ্টিফিশিয়াল ফ্লাড হৈ আছে নানানটা জায়গাত বিভিন্ন জায়গাত হৈ আছে তো সেই কাৰণে মই এই ভিডিওটো বনালো মই ভাবো আজি এই ভিডিওটো চাই আপোনালোকে উপকৃত হৈছে আৰু যদি ভাল লাগিছে ভিডিওটো আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং